হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি চাপৰ বজাৰ আছিল আৰু বজাৰৰ পৰা কি কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। চেলিয়ে অমিতা আছে, এইবিলাক আম, মিঠা আম হ'ব, আঙুৰ, এইবিলাক কেঁচা আম আছে, বেদেনা, মৌচুমী আৰু মধুৰিআম আছে, এইবিলাক লগতে আপেলো আছে আৰু এইবিলাক আছে তৰমুজ। তেঁতুলি আজি লৈ আহিছে বজাৰৰ পৰা, লাগিলে আপোনালোকে আহিব। লোকেল তেঁতুল হয়, লাগিলে আহিব। আৰু লাও আছে, এইবিলাক লগতে আছে এইবিলাক কঁঠাল, এইবিলাক হৈছে জঙা, যদি লাগে আপোনালোকক আহিব পাৰে। জঙা এইটো এনেকুৱা আৰু এইটো এনেকুৱা। আৰু চেনি চাম্পা কল আছে, এইবিলাক তেঁতুল আৰু বেনানা চিপছ আমাৰ ইয়ালে মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ, লাগিলে আপোনালোকে আহিব। মালভোগ কল আছে, এইবিলাক লাগিলে আহিব। আৰু আচাৰ আছে এইবিলাক, আৰু আছে এইবিলাক ডাব আছে, ডাব যদি লাগে আপোনালোকে আহিব পাৰে, আহিলে পাব। তো আমাৰ ইয়াত দোকানৰ লগতে লাগি থকা এটা কঁঠাল গছ হয়, এইবিলাক কঁঠালবিলাক ডাঙৰ ডাঙৰ হৈ আছে, এইবিলাক চব ডাঙৰ হৈ আছে কঁঠালবিলাক, হ'লে খাব পাৰিম আৰু কেইদিন পিছত। এতিয়া লাহে লাহে ডাঙৰ হৈ আছে, এতিয়া টাইম আছে, টাইম লাগিব আৰু 1-2 মাহমান লাগিব। এইবিলাক ওপৰতো আছে। আপোনালোকে মোৰ দোকানত আহি কিনে সকলো লোকেল যিখিনি ফ্ৰুটছ আছে ফ্ৰুটছখিনি খাব পাৰিব। ফ্ৰুটছৰ বেনিফিটৰ কথা আপোনালোকে গম পায়, ফ্ৰুটছবিলাক হেল্ডি হয় আৰু যিমানবিলাক ফ্ৰুটছ আছে চববিলাকতে মানে কিবা নহয় কিবা উপকাৰ আছে, মানে চবতে ভিটামিন A, B, C, D পৰা আৰম্ভ কৰি সকলো ভিটামিন ইয়াত থাকে। তো এইবিলাকৰ পৰা আমাৰ বহুত উপকাৰ হয় আৰু আপোনালোকে চাব, চাৰ্চ কৰি চালে আজিকালি গমেই পোৱা যায় কোনটো ফলৰ কি বেনিফিট আছে, মাৰিলে গুগলত ওলাইয়ে যাব। তো আপোনালোকে যে খাব বিচাৰে ফ্ৰেছ ফ্ৰুইট আৰু ছিজনেল যিখিনি ফ্ৰুইটছ, তো মোৰ দোকানলৈ আহক আৰু আহি ইয়াতে বিভিন্ন ধৰণৰ ফলৰ সোৱাদ লওক। তো তাৰ কাৰণে আহিব লাগিব আপোনালোকে শালবাৰী, আৰু শালবাৰী আহিব মানে আপুনি যদি শালমাৰা শালমাৰা আৰু গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে আপুনি শালবাৰী পাৰ হ'ব লাগিব। শালবাৰী পাৰ হৈ লেফ্ট চাইডে 2 নম্বৰ দোকান মোৰ হয়। আৰু আপুনি যদি ধুবুৰী বিলাচীপাৰা এইফালৰ পৰা আহে তেতিয়াহ'লে আপুনি শালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকান মোৰ হয়। এইটো এনেকৈ আহি কিনে ইয়াতে এনেকৈ হ'ব। তো গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় এখন। তো এয়া সন্ধিয়াৰ পৰিৱেশ। তো এতিয়া 8টা বাজিব আৰু। তো আজি এইখিনি বস্তু আছিলে আৰু এতিয়া দোকান বন্ধ কৰাৰ টাইম হ'ল, এতিয়া দোকান বন্ধ কৰিম। আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ আৰু আন এটা নতুন ব্লগত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।